পৰ্যটন ভাৰতৰ পৰ্যটন কেন্দ্ৰ হিচাপে আমি অসমক গঢ়ি তুলিব খোজো তাৰ কাৰণে অসম কেৱল ভ্ৰমণৰ ঠাই নহয় বিশ্বৰ ভিতৰত এক অন্যতম আকৰ্ষণীয় কেন্দ্ৰত পৰিণত কৰি তোলা হ'ব তাৰ কাৰণে কি কৰা হ'ব যেনেকৈ ধৰক মোৰ শিৱসাগৰ আমাৰ সমষ্টি শিৱসাগৰৰ ক্ষেত্ৰত কি হ'ব শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰক ইউনেস্কোৰ ষ্টেণ্ডাৰ্ডত সংৰক্ষণ কৰি বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া হ'ব আৰু তালৈ এনেকুৱা ধৰণে টুৰিষ্ট অনা হ'ব যে আপোনাৰ পৰ্যটনটোৱে আটাইতকৈ ডাঙৰ অসমৰ ইণ্ডাষ্ট্ৰীত পৰিণত হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ক্ৰুইজ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশ তন্ত্ৰ নষ্ট নকৰাকৈ বিশ্বমানৰ ৰিভাৰ টুৰিজিম আমি গঢ়ি তুলিম বোলে মানুহজনে আহি প্ৰথমতে বোলে নহয় এই আপোনাৰ গোৱালপাৰাৰ হেৰি দলঙতে প্ৰথম বোলে হেৰিয়াত উঠিলে কি কয় ক্ৰুজত উঠিলে ক্ৰুজত উঠাৰ আগে আগে গোৱালপাৰাৰ ৰাভা মানুহবিলাকৰ নৃত্যটো দেখুৱাম ৰাভা মানুহবিলাকৰ খাদ্যটো খুৱাম গাৰু মানুহবিলাকৰ নৃত্যটো দেখুৱাম গাৰু মানুহবিলাকৰ খাদ্যটো খুৱাম তাৰ পাছত মুছলিম মানুহ আছে তাত মুছলিম মানুহৰো তেওঁলোকৰ খাদ্যৰ অভ্যাসটো দেখুৱাম কোচ ৰাজবংশী মানুহ আছে কোচ ৰাজবংশী মানুহ তাৰ পাছত তাৰ পৰা আহি থাকিম লাহে লাহে বঙাইগাঁও তাৰ পাছত আহিলো আমাৰ একদম ধৰক আপোনাৰ শুৱালকুছি পালো শুৱালকুছিৰ পৰা শুৱালকুছিত আকৌ কি দেখুৱাম আপোনালোকক ক'বই নালাগে শুৱালকুছিত সেইখিনি দেখুৱাৰ পাছত আমাৰ পাট মুগাৰ শিল্প দেখুৱাৰ পাছত তাৰ পাছত হাজোৰ হেৰিটো দেখুৱাব পাৰিম তাৰপিছত গুৱাহাটী আহিলো গুৱাহাটীত আমাৰ কামাখ্যা মন্দিৰকে ধৰি অসমৰ বিহু চিহুবিলাক বিহু তাত নেদেখুৱালো হয় বেলেগ বেলেগ বস্তু দেখুৱালো আমি তাত তাৰ পাছত যেতিয়া কলিয়াবৰৰ আমাৰ পাণ্ডুঘাট কি কয় এইটো কি ঘাট বুলি কয় সেইটো ঘাট পাম সেই কলিয়াবৰৰ কি কয় এইটো আমাৰ শিলঘাট পাম শিলঘাট যেতিয়া শিলঘাট পোৱাৰ লগে লগে বিহু আৰম্ভ হ'ব তিৱা সংস্কৃতি আৰম্ভ হ'ব কলিয়াবৰৰ পৰা বিহু আপোনালোকে জানি উজনি অসমৰ বিহুৰ কেনেকুৱা ধৰণৰ এটা হেৰি আছে তো সেই গোটেই বস্তুখিনি আমি এনেকৈ আৰম্ভ কৰিম গ্ৰাম্য হোমষ্টে অতি কমেও 1 লাখ থলুৱা পৰিয়ালক নিজৰ ঘৰতে পৰ্যটক ৰাখিব পৰাকৈ অতিথি মেলা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব